হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজিৰ দিনটো আকৌ এইখিনিৰ পৰা আৰম্ভ কৰিলোঁ। কালি ৰাতি আপোনালোকক দেখাইছিলোঁ যে দীপ আৰু মই মিলি পেলাই আমাৰ ছেটআপটো আকৌ অকণমান ক্লিন কৰি আছিলোঁ, যিহেতুকে বহুত দিন কাম চলি আছিলে কাৰণে মই একদম সময় পোৱা নাছিলোঁ ক্লিন কৰিবৰ কাৰণে। চ' কালি ভালকৈ ক্লিন কৰিলোঁ, অকণমান ইফাল সিফাল কৰিলোঁ। মই মাজে মাজে চেঞ্জ কৰি থাকিবলৈ বৰ ভাল পাওঁ। চ' এয়া মই এবাৰ আকৌ দেখাই দিছোঁ আপোনালোকক মোৰ ছেটআপটো। মোৰ সদায় ক্লাছৰ যোনবিলাক মই আপডেট দিওঁ, ক্লাছৰ আপডেটত আপোনালোকে দেখে যে মই লিমিটেড ছিটছ বুলি কওঁ বা পোষ্টাৰখনত লিমিটেড ছিটছ লিখোঁ। কাৰণ কিহৰ কাৰণে মই বহুত বেছি ষ্টুডেণ্ট লৈ পেলাই ক্লাছ নকৰোঁ। আৰু লিমিটেড ছিট মানে লিমিটেড ছিট, মোৰ তাত বহুত বেছিও স্পেচ নাই। তো তেনেকুৱাকৈ মই এসোপা ষ্টুডেণ্ট লৈ পেলাই ক্লাছ কৰাটো প্ৰিফাৰ নকৰোঁ একচুৱেলি। যদি কোনোবাই মোৰ আপকামিং ক্লাছ জইন কৰিব বিচাৰিছে, মাৰ্চত মোৰ ক্লাছ আহি আছে, আপোনালোকে স্ক্ৰীণত দিয়া নাম্বাৰত যোগাযোগ কৰি পেলাই মোৰ পৰা ক্লাছ ডিটেইলছ ল'ব পাৰে। এডমিশ্যন চলি আছে। আৰু আজি আহিবলগীয়া আছে ব্ৰেণ্ডৰ ফালৰ পৰা, ৰিকৰ্ডৰ ফালৰ পৰা মানুহ, যিহেতুকে তেওঁলোকৰ লগত মই কাম কৰোঁ। চ' তেওঁলোক আহিবলগীয়া আছে। অলপ আমাৰ এখন মিটিং আছে সৰুকৈ। চ' সেই মিটিংটো মই আজি কৰিব লাগিব তেওঁলোকৰ লগত। আৰু এজ ইউজুৱেল যিহেতুকে ছানডে ঘৰৰ কাম চলি আছে, চাই থাকক। চ' আলহী আহিলে আৰু গ'ল। এয়া যিহেতুকে তেওঁলোক থকাৰ সময়ত মই ভিডিঅ' কৰিবলৈ নাপালোঁ, তো চাহ একাপ খুৱাই পঠালোঁ। মোৰ আলহী আহিলে লাগিলে বিজনেছ পাৰ্পাছতে হওক আৰু বা ঘৰুৱা আলহীয়ে হওক, মই খালী মুখে কেতিয়াও নপঠাওঁ। চ' তেওঁলোককো অকণমান চাহ তাহ খাবলৈ দিলোঁ। এতিয়া আকৌ ভাতত লাগিছোঁ। এইটো ভুজিয়া খাই কোনে কোনে ভাল পায় জনাবচোন দেই। আজি দুইজনী একদম ঠিকছে শুলোঁ। আজি বহুত দিনৰ পিছত দুপৰীয়া মই শুইছোঁ। কাম বহুত চলি থকাৰ কাৰণে শোৱা নহয়। এতিয়া এয়া পকোৰা বনালোঁ। পকোৰা এতিয়া খাই আছোঁ। পকোৰা খাইছোঁ, আজি চাহ খোৱা নাই দেই, গাখীৰ খাইছোঁ। হ'ল ন टमटम बर्तन दादा लाइन যে এতিয়া কালাৰ কৰিব লাগিব আকৌ, মোবাইল চাই থাকিলে নহ'ব আকৌ। ভাল লাগিছে সেইকেইটা তেনেকুৱাই আকৌ, বেছিকৈ সৰহকৈ দিছে। ধুনীয়া লাগিছে ন। নিকিক পঢ়াই মেলি উঠি মই ভাবিলোঁ যে ৰিলছ কিছুমান বনাবলগীয়া আছিলে, তো সেই ৰিলছখিনি বনাই লওঁ। চ' মই লৰালৰিকৈ ৰেডি হ'লোঁ ৰিলছ বনাবৰ কাৰণে, আৰু ইয়াৰ ৰিলছ বনাই আছোঁ। আৰু নিকিক সেইখিনি সময়তে মই যিহেতুকে নতুন কালাৰ বক্সটো আহিছে, তাইক মই কালাৰ কৰিবৰ কাৰণে দি থৈছোঁ। ৰিল বনাই আছিলোঁ। ৰিল বনাই হৈ দেখিলোঁ যে 11:30 বাজিলে। মেকআপ চেকআপ অঁতৰা নাই, জাষ্ট কাপোৰটো সলালোঁ আৰু লৰালৰিকৈ ৰুটি বনালোঁ। ভাত অলপ দুপৰীয়াৰ আছিলে, দুপৰীয়াৰ দালিও আছিলে, ভাজিও আছিলে। আৰু দীপ ওলাই গৈছিলে লগৰ এজনৰ ওচৰলৈ, তেওঁ আকৌ মোৰ কাৰণে মাংস দি পঠালে। তো সেইকাৰণে ভাবিলোঁ অকল ৰুটি দুখন বনাই ল'লে হৈ যাব, ভাতো অকণমান আছে যিহেতুকে। এতিয়া লৰালৰিকৈ বনাই একদম 10 মিনিটত বনাইছোঁ। বনাই ইয়াত খাই আছোঁ। দীপ টোপনি গ'ল, আমি দুজনী এতিয়া শুবগৈ লাগে। শোৱাৰ আগত বাৰু মই মেকআপখিনি আঁতৰাম। যিমানেই টাইম মেকআপ কৰিবৰ কাৰণে লয়, সদায় সিমানখিনিয়ে বা তাতকৈ বেছি টাইম ল'ব মেকআপখিনি আঁতৰাবলৈ, কাৰণ নিজৰ স্কিনটো বহুত যত্ন কৰিব লাগে। আৰু আমিতো সদায় মেকআপ কৰি থকা মানুহ, আমি কৰিবই লাগে, যিহেতুকে ৰিলছ চিলছবিলাক বনাই থকা হয়। সেইকাৰণে মই বহুত বেছি যত্ন লওঁ মেকআপৰ পিছত। মেকআপ আঁতৰোৱাটো মানে মই বহুতেই বেছি যত্ন লওঁ। তো তেতিয়াহ'লে সেইখিনি কৰি মেলি বাচন চাচন ধুই শুমগৈ। আপোনালোকে শুৱক, বাই।